আজি দুপৰীয়া 2:45 চানমাৰী বজাৰৰ ওচৰত 6জন কুকুৰ চোৰ সব নৰ্থ গাৰো হিলছ মেঘালয়ৰ বাসিন্দা বামুণী মৈদামৰ পৰা কুকুৰ উঠাইছে 3টা কুকুৰ উঠাইছে 3টা কুকুৰ উঠাই মেঘালয় ফালে নি আছিল মেঘালয় ফালে নি থাকোতে তাৰে পাব্লিকে ধৰিলে সিহঁতক ধৰিতে খুটপুছ কৰোতে সিহঁতে কয় যে কুকুৰ বিক্ৰী কৰিব নিছিলো প্ৰথম কিনিছিলো এটা বহুত কথা লাষ্টত গম পোৱা গ'ল যে সিহঁতে কুকুৰ বিক্ৰী কৰিব নিছে মেঘালয় নৰ্থ গাৰো হিলছত য'ত কুকুৰ বিক্ৰী হয় ছাপ্লাই হয় আমাৰ অসমৰ কুকুৰ লৈ তাত বিক্ৰী কৰে তাৰপিছত পাব্লিকে ধৰি পেটলা ফাউণ্ডেশ্যনক কুকুৰটো গতাই দিলে গতাই দিয়াৰ পিছত আমি পুলিচ ষ্টেচনত আহি চানমাৰী পুলিচ ষ্টেচনত আহি পুলিচক সিহঁতক দি কেছ ৰেজিষ্টাৰ কৰিছোঁ কেছ ৰেজিষ্টাৰ কৰি সিহঁতক আমি কোৰ্টলৈ চালান দিবলৈ আমি আইনক হাতক জনাই পেলাই চালান দিবলৈ পুলিচক ৰিকুৱেষ্ট কৰিছোঁ আৰু এইবিলাক কেছ ৰেগুলাৰ বেচিছত হৈ আছে তো সেইবিলাক যাতে হ'ব নালাগে সেইকাৰণে যিমান চোৰ পাব পিছত আপোনাৰ আজি 110 দিনৰ আগত আমি 2টা চোৰ ধৰিছোঁ এই 6টা আজি 6টা এই মিলি আমি 8টা পুলিচ চোৰ কুকুৰ চোৰ ধৰিলোঁ এতিয়ালৈ বাকী আমাৰ সব এনিমেল টিমৰ মানুহবিলাক আছে সবে ভালকে কাম কৰি আছে আৰু এনেকে আমি একবাৰি থাকিলে আমি আৰু কুকুৰ চোৰ ধৰিম আৰু পিলিং কাটাৰ ফালেদি নৰ্থ গাৰো হিলছত কুকুৰ সাপ্লাই হয় এইখিনি সব বন্ধ হ'ব লাগিব